আজি গম পালে আজি আকৌ পূজা আহি গ'ল কিছুমান গাড়ী উঠাইছোঁ আপডেট দিবলৈ বিচাৰিছোঁ আপোনালোকক এই RS KTM এইবোৰ উঠোৱা হৈছে চ' আপোনালোকে ভিডিঅ' আজি আৰু এটা বনাব গৈ আছোঁ ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগবাঢ়িব আৰু যোনে মোৰ চেনেলত নতুন আছে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি আগবাঢ়িব চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ মাত্ৰ 250 এটা আছিলে মোৰ ভিডিঅ' চাই পেলাই ভাইটি আহিছে আহি পেলাই ভাইটিয়ে লৈছে গাড়ীটো কণ্ডিশ্যন চাব পাৰিছে কৈ দিয়াচোন ভাইটি বাইকৰ কণ্ডিশ্যনটো দাদা মই আহিছোঁ আপোনাৰ বালিপাৰাৰ পৰা হয় আৰু মই বাইক লৈছোঁ ইয়াৰ পৰা মাকালি হয় আৰু মই কণ্ডিশ্যনটো বহুত ভাল পালোঁ বহুত ভাল পালা ন ভাল পালে একদম ভাল লাগিছে মোক দাদাই প্ৰাইচো বহুত ভালকৈ মোক মানে এফৰ্ডেবল প্ৰাইচ এনেকুৱা নহয় যে বহুত বেছিকৈ প্ৰাইচ কৰি দিছে একদম ভাল প্ৰাইচত মোক দি দিছে বহুত ভাল লাগিছে আৰু ঠিক আছে হ'ব এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভ কৰোঁ চাই আছে আপোনালোকে ষ্টক পূজাৰ ষ্টক ভৰপূৰ ষ্টক আহিছে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণভাৱে স্কিপ নকৰাকৈ চাব ভিডিঅ'টো যদি ভাল লাগে লাইক এণ্ড শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিহে আগবাঢ়িব কাৰণ 15 দিন পিছত ধামাকা এটা অফাৰ আহি আছে যোনে ছাবস্ক্ৰাইব কৰিব তাত পাই যাব আপোনালোকে সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব বাম্পাৰ অফাৰলৈ দি আছোঁ এতিয়া অফাৰটো নাহে নেক্সট ভিডিঅ'ত মোৰ অফাৰটো আহিব এতিয়া কি ষ্টক আহিছে কিমান চনৰ গাড়ী কি ষ্টক আছে গোটেইখিনি আপডেট দিবলৈ গৈ আছোঁ তো সম্পূৰ্ণভাৱে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ তো বলক আৰম্ভ কৰোঁ এইখন বুলেট আৰম্ভ কৰোঁ প্ৰথম আছে এইখন বুলেট ক্লাছিক 350 আৰ্মি কালাৰ দেখা পাইছা 2022 মডেল হয় 22 মডেল হয় ৰানিং হৈছে 11,000 নে কিমান মাত্ৰ ৰানিং হৈছে চাব পাৰিছে আপোনালোকে গাড়ীটো কণ্ডিশ্যনটো চাব পাৰিছে কেনেকুৱা কণ্ডিশ্যনটো চাব পাৰিছে কেনেকুৱা বহুতো ধুনীয়া কণ্ডিশ্যন টায়াৰ 2022 মডেল হয় এইটো ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ কৰি 60,000 দিলে ফাইনেন্সত ওলাই যাব 60,000 মাত্ৰ 60,000 দিলে ওলাই যাব আৰু ইয়াৰ দাম অৰিজিনেল জেনুইন প্ৰাইচ হ'ব 160,000 আৰু এটা বুলেট চাব পাৰিছে ৰেড কালাৰত আছে এইটো 22ৰ লাষ্টৰ মডেল চাব পাৰিছে কণ্ডিশ্যন একেবাৰে মানে ডিলাৰৰ কণ্ডিশ্যন হৈ আছে এনেকুৱা কণ্ডিশ্যন চাব পাৰিছে ডিলাৰ কণ্ডিশ্যন গাড়ী চ' সোনকালে কণ্টেক্ট কৰক পূজাৰ অফাৰ আহি গ'ল ইঞ্জিন চাব পাৰিছে বহুতেই ধুনীয়া এইটো 22ৰ লাষ্টৰ মডেল হয় এইটো 10,000 না কিমান ৰানিং হৈছে মাত্ৰ শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে 10,000 না কিমান ৰানিং হৈছে চ' সোনকালে কণ্টেক্ট কৰিব এইটো ল'ব হ'লে আপোনালোকক দিব লাগিব ফিক্স প্ৰাইচ দিব লাগিব 1,60,000 আৰু ফাইনেন্সত 60,000 60,50,000 ওলাই যাব আৰু নেক্সট আছে টিউব 200 চাব পাৰিছে 200টো 2024ৰ গাড়ী মাত্ৰ চলিছে 5,000 ইমান কম চলা গাড়ী দেখিছে টায়াৰ দেখিছে টায়াৰ চাই পেলাই গম পায় কিমান চলিছে 5,000 চলিছে ৰানিং হৈছে মাত্ৰ 5,000 2024ৰ গাড়ী 23ৰ লাষ্টৰ মানে 24ৰ কণ্ডিশ্যন চাবই পাৰিছে আপোনালোকে ডিউক 200 হয় এইটো ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ কৰি যোনে ল'ব 1,55,60 মাজত আহি যাব কিন্তু ডাউন পে'মেণ্ট 60 দিলে ওলাই যাব আৰু নেক্সট পালচাৰ 150 চাব পাৰিছে কণ্ডিশ্যন চব নতুন নতুন কণ্ডিশ্যনৰ গাড়ী বহুত বঢ়িয়া হয় ডিলাৰত নতুন গাড়ী ল'ব নালাগে দাদা বাম্পাৰ অফাৰত চলিব আপোনালোকে আহি যাব কণ্টেক্ট কৰিব বহুত কমত দি দিম নতুনৰ মাথা মাৰিবই নালাগে চাব পাৰিছে টায়াৰ চায়াৰ 13,000 ৰানিং হৈছে পালচাৰটো মাত্ৰ 13 BS6ত আছে 13,000 চলিছে 2023ৰ গাড়ী এইটো ল'ব হ'লে যোনে ল'ব 75 ফিক্স প্ৰাইচত ল'ব পাৰিব 75 ফাইনেন্সত ওলাই যাব 40,000 ডাউন পে'মেণ্ট দিলে ওলাই যাব 30,000 দিলে ওলাই যাব আৰু নেক্সট আছে MT-15 চাব পাৰিছে 2023ৰ হয় MT-15টো চাওক কণ্ডিশ্যনটো আপোনালোকে 2023ৰ হয় ৰানিং 14,000 14,000 ৰানিং হৈছে মাত্ৰ 14,000 বেছি হোৱা নাই 14,000 ৰানিং হৈছে কণ্ডিশ্যন বহুতেই ধুনীয়া 2023ৰ গাড়ী এইটো ল'ব গ'লে আপোনালোকে 1,35,000 দিব লাগিব 1,35,000 এইটো 60 মানত ফাইনেন্সত ওলাই যাব আৰু নেক্সট আৰু এটা আছে এইটো 2020ৰ হয় এইটো অকণ চলিছে 2020 চনৰ হয় এইটো ৰানিং হৈছে আপোনাৰ 18,000 না 20,000 ৰানিং হৈছে এইটো পাই যাব আপোনালোকে 1,20,000 টকাত পাই যাব আৰু নেক্সট আছে এক্সপালছ চাব পাৰিছে এক্সপালছ 200 টায়াৰ চাব পাৰিছে 14,000 চলিছে একদম নতুনৰ কণ্ডিশ্যন কাৰোবাৰ লাগিলে কণ্টেক্ট কৰিব 1,05,000 50 দিলেও ওলাই যাব আৰু নেক্সট আছে NS 200 চাব পাৰিছে কণ্ডিশ্যন ইয়াৰ বহুত ধুনীয়া 2019ৰ হয় ডুৱেল ABS হয় এইটো যোনে ল'ব 70,000ত কেছ পইচাত 70 ল'ব পাৰিব আৰু নেক্সট আছে HF ডিলাক্স কাৰোবাৰ যদি কমত লাগে
চাব পাৰিছে এইবিলাক 2023 লাষ্টৰ প্ৰায় 24 গাড়ী একেবাৰে নতুন ধৰক নতুন গাড়ী এয়া চাব পাৰিছে 65 to 60 ওলাই যাব এইটো মানে কেছ ল'ব পাৰিব আৰু 20,000 টকা ডাউন পেমেণ্ট দিলে ওলাই যাব এইখন আৰু এটা আছে সুপাৰ স্প্লেণ্ডাৰ চাব পাৰিছে একদম নতুন কণ্ডিশ্যন নতুন যেনেকৈ মোবাইলত দেখা পাই আছে তেনেকৈ আহি পাব চাব পাৰিছে কণ্ডিশ্যন ইঞ্জিন 2022 মডেল হয় কণ্ডিশ্যন বহুতেই ধুনীয়া 65ত ওলাই যাব এইটো 65,000 ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰ পলিউশ্যন গোটেইখিনি কৰি মেলি আৰু নেক্সট আছে পালচাৰ 125 চাব পাৰিছে বহুতেই ধুনীয়া কণ্ডিশ্যন 2023 মডেলৰ গাড়ী এয়া চাওক গাড়ী কালাৰ দেখিছে নতুন পেইণ্টো এতিয়ালৈকে যোৱা নাই সেইটো ল'ৰা এটা ৰখি আছে চাওক দেখিছে এয়া চাওক কণ্ডিশ্যন ইমান ধুনীয়া 65,000ত ল'ব পাৰিব 20,000ত ওলাই যাব ফাইনেন্সত আৰু নেক্সট আছে Yamaha B4 চাব পাৰিছে এইটো ব্লেকত হয় B4টো কণ্ডিশ্যন চাব পাৰিছে 13,000 ৰানিং হৈছে বেছি হোৱা নাই 13,000 চলিছে জেনুইন ৰানিং এইটো 1,55,000ত ল'ব পাৰি 1,55,50 ওলাই যাব এইটো 50,000 ডাউন পেমেণ্ট দিলে ওলাই যাব নেক্সট আৰু এটা আছে ব্লু কালাৰ চাব পাৰিছে শ্ব'ৰুম কণ্ডিশ্যন হয় ব্লু কালাৰত আছে পুৰা শ্ব'ৰুম কণ্ডিশ্যন হয় এইটো 1,60,000 দিব লাগিব যোনে লয় 60,000 ডাউন পেমেণ্ট দিলে ওলাই যাব B4 দুটাই 2023 গাড়ী আৰু নেক্সট আছে RS চাব পাৰিছে 2023 লাষ্টৰ গাড়ী আৰ্মিৰ গাড়ী আছিলে এইটো কণ্ডিশ্যন এনেকুৱা মাত্ৰ 13,000 জেনুইন ৰানিং হৈছে 13,000 চলিছে 13,000 মাত্ৰ কণ্ডিশ্যন চাবই পাৰিছে কেনেকুৱা এইটো 1,35,000ত ওলাই যাব 1,35,000 40,000 টকা 45,000 টকা ডাউন পেমেণ্ট দিলে ওলাই যাব আৰু নেক্সট আহিছে ধামাকা যোনটো নতুন চলি আছে এতিয়া বাজাজত ওলাইছে নতুন যোনটো চলি আছে NS 400 চাব পাৰিছে কণ্ডিশ্যন এইটোৰ কণ্ডিশ্যন আৰু চাব নালাগে ডিলাৰত যোৱাতকৈ মোৰ ইয়াৰ পৰা লৈ ল'ব ৰানিং হৈছে দেখাই দিছোঁ ৰানিংটো 300 কিলোমিটাৰ ৰানিং হৈছে চাব 380 কিলোমিটাৰ ৰানিং হৈছে ছাৰ্ভিচিং এটাও যোৱা নাই একেবাৰে নতুন গাড়ী 300 কিলোমিটাৰ ৰানিং হৈছে ছাৰ্ভিচিং এটাও হোৱা নাই ডিলাৰ ৱাৰেণ্টি 5 বছৰ আছে গোটেইকেইটা ডিলাৰৰ হেৰি আছে হেৰি পাই যাব আপুনি সুবিধা পাই যাব কেছ পইচাৰ গাড়ী হয় এইটো ল'ব গ'লে আপোনালোকে 185 দিব লাগিব আৰু 80,000 দিলে ফাইনেন্সত ওলাই যাব চাবই পাইছে আপোনাৰ 300 কিলোমিটাৰ চলিছে 300 ডিলাৰৰ গাড়ী তো নেক্সট ডিউক 250 লাগে নহয় আপোনালোকৰ ডিউক 250 পূজা আহি গ'ল 3টা উঠোৱা হৈছে নেক্সট ভিডিঅ'ত আৰু দিম নেক্সট ভিডিঅ'ত আৰু আহি যাব 250 চাব পাৰিছে কণ্ডিশ্যন দেখাই দিছোঁ আপোনালোকে কণ্ডিশ্যন চাওক মা কালী এণ্টাৰপ্ৰাইজৰ গাড়ী কণ্ডিশ্যন চাব কণ্টেক্ট কৰিব মা কালী এণ্টাৰপ্ৰাইজত পূজাৰ আগত বাম্পাৰ অফাৰত দিম নেক্সট ভিডিঅ' আহিব এইটো বাম্পাৰ অফাৰত আহিব দুৰ্গা পূজাৰ 15 দিন আগতে আহিব ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকে চাব পাৰিছে 2023 হয় ডিউক 250টো কণ্ডিশ্যন দেখাই দিছোঁ বহুতেই ধুনীয়া কণ্ডিশ্যন দাদা যোনে ল'ব একদম নতুন লোৱাতকৈ আহি যাওক মোৰ ইয়াত এইটো কাগজ পত্ৰ কৰি ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰ কৰি 1,85,000 দিব লাগিব 1,85,000 টকা 2023 মডেল নেক্সট আছে ৰাইডাৰ চাব পাৰিছে ৰাইডাৰটো কণ্ডিশ্যন 12,000 না কিমান চলিছে ৰেড কালাৰত 2023 গাড়ী এইটো কণ্ডিশ্যন এইটোৰো ধুনীয়া আছে এইটো 65ত ওলাই যাব কাগজটো কোনোবা 40,000 30,000 দিলেও ডাউন পেমেণ্টত ওলাই যাব আৰু নেক্সট আছে এণ্ট্ৰক চাব পাৰিছে এণ্ট্ৰকটোৰ কণ্ডিশ্যন চাব পাৰিছে আপোনালোকে নতুন ডিলাৰত যাব নালাগে দাদা মা কালী এণ্টাৰপ্ৰাইজত আহক নতুন গাড়ী ল'ব নালাগে দাদা বহুত কমত পাব মা কালী এণ্টাৰপ্ৰাইজত আহক দাদা চাব পাৰিছে 2023 মডেলৰ হয় এণ্ট্ৰক কণ্ডিশ্যন বহুত ধুনীয়া 72 মানত ওলাই যাব এইটো ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰ কৰি গোটেইকেইটা কৰি মেলি কণ্ডিশ্যন বহুতেই ধুনীয়া 2023 40,000 টকা দিলেও ফাইনেন্সত ওলাই যাব আৰু বেচপা চাব পাৰিছে এইটো অকণ কাম আছে মানে আৰু আছে হনেট চাব পাৰিছে হনেট BS6 টপ মডেল 2023 গাড়ী হয় এইটো খালি অকণমান স্কেচ আছে এইটো জেগাত পেনেলটোত তো পেনেলটো বদলাব লাগিব বাকী গাড়ী ক'ৰবাত স্কেচ নাই চাউণ্ড বহুত ধুনীয়া
35,000 চলিছে এইটো পাই যাব আপোনালোকে ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰ কৰি 65ত ওলাই যাব তো আজিৰ আপডেট দাদা ইমানখিনি আছিলে মাকালি এণ্টাৰপ্ৰাইজৰ চবেই চিনিয়েই পায় মিছন চাৰিআলিৰ পৰা অকণমান আহিলে এই ফ্লাইঅভাৰৰ তলত আৰু দোলাবাৰীৰ পৰা আহিলে মিছন চাৰিআলি পাবগৈ নালাগে মাকালি এণ্টাৰপ্ৰাইজ বোৰ্ডত দেখাই দিছোঁ সোনকালে কণ্টেক্ট কৰিব দাদা নতুন যাব নালাগে আহি যাব ইয়াত পূজাৰ আগত বাম্পাৰ অফাৰ আহি আছে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিব যোনে নতুন চ' আজিৰ কাৰণে ইমানেই আছিলে